নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিটচেনৰ ফালৰ পৰা মই প্ৰীতি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আইচিং কেকৰ এটা বহুত ধুনীয়া ৰেচিপি। এই কেকটো বনাবলৈ একেবাৰে সহজ আৰু যিসকলে বনাব জানে তেওঁলোকেতো জানেই, আৰু যিসকলে নাজানে মোৰ ভিডিঅ'টো চাই তেওঁলোকেও বনাব পাৰিব, বা নতুনকৈ যিসকলে শিকি আছে একেবাৰে সহজতে এই কেকটো বনাব পাৰি। এতিয়া যিহেতু বিয়াৰ ছিজন, আৰু বিয়াৰ ছিজনত এনিভাৰ্চাৰী কেক হ'ল, হালধি প্ৰগ্ৰামৰ কেক হ'ল, মেহেন্দিৰ কেক হ'ল, বা ৰিং চেৰিমনি কেক হ'ল, মানে কেক বনায়ে থাকিবলগীয়া হয় নহয় জানো। আৰু যিসকলে কেক বনায় তেওঁলোকৰ এইকেইটা ছিজনতে কেকৰ মানে আহিয়ে থাকে আৰু অৰ্ডাৰবিলাক। মোৰো আজি 3টা কেকৰ অৰ্ডাৰ আছিলে। 3টা কেকৰ অৰ্ডাৰ কমপ্লিট কৰি মই মানে ছেইম ডিজাইনৰে আছিলে, সেইকাৰণে মই এইটো লাষ্টৰ কেকটো আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিলোঁ। মোৰ আজিৰ এই কেকটো ভেনিলা ফ্লেভাৰত আছিলে আৰু এনিভাৰ্চাৰী কেক আছিলে। কেকৰ ডিজাইনটো মই আপোনালোকক ভিডিঅ' শেষত দেখাই দিম। আৰু তেওঁলোকে মোক ৰাউণ্ড শ্বেপৰ এটা কেক দিছিলে, যোনটো কেক মই হাৰ্ট শ্বেপত বনাই দিব লাগে। আৰু কেকটো মোৰ একদম পূৰা ছেইম টু ছেইম হৈছে নাই ক'বচোন। কাষ্টমাৰে অৰ্ডাৰ দিয়া মতে বা ডিজাইন দিয়া মতে ছেইম টু ছেইম কেকটো বনাই দিব পাৰিলে আমাৰ সকলোকে ভাল লাগে। যিসকল হোম বেকাৰ হয়, মানে ময়ো এগৰাকী হোম বেকাৰে হয়, ময়ো যদি কাষ্টমাৰক মানে যদি তেওঁলোকে দিয়া মতে ছেইম টু ছেইম কেকটো বনাই দিব পাৰোঁ তেতিয়া ভাল লাগে। আৰু মই মোৰ ফালৰ পৰা 100% দিওঁ যাতে মই কেকটো একদম পূৰা ছেইম টু ছেইম বনাই দিব পাৰোঁ। কিন্তু কেতিয়াবা কি হৈ যায়, মানে অকণমান গড়বড়ি হৈ যায়, কাৰণ তেওঁলোকে দিয়া ডিজাইনটো আমাৰ তাত নাথাকে কেতিয়াবা। মই তেতিয়া কাষ্টমাৰক আগতেই কৈ দিওঁ মোৰ তাত এইটো ডিজাইন নাথাকিব বা মই দিব নোৱাৰিম। আজিৰ কেকটোতো তেনেকুৱাই এটা প্ৰব্লেম আছিলে। তেওঁলোকে মোক এটা ফণ্ডেণ্টৰ কেক দিছিলে প্ৰথমতে, যোনটো ফণ্ডেণ্টৰ কেক মানে মই ফণ্ডেণ্টৰ কাম নকৰোঁ বৰ্তমান, কৰোঁ মানে, কিন্তু একদম পূৰা ফণ্ডেণ্টৰ কাম মই নকৰোঁ, ফণ্ডেণ্টৰ কেক নবনাওঁ, কাৰণ আমাৰ ইয়াত নচলে মানে সেই কেকটো। আৰু তেওঁলোকক মই ক'লোঁ যে মই ফণ্ডেণ্টৰ কেক নবনাওঁ, আপোনালোকে মোক বেলেগ ডিজাইন চাই দিয়ক। কিন্তু তেওঁলোকে তেতিয়া মোক বেলেগ এটা কেকৰ ডিজাইন দি দিলে, আৰু একদম পূৰা ডাঠ কালাৰ ৰেড কালাৰত ক্ৰীমত বনাবলৈ দিলে। তেতিয়া মই ভাবিলোঁ মানে কি, মই তেওঁলোকক কৈছিলোঁ একদম পূৰা যদি ডাঠকৈ আমি ৰেড কালাৰটো দিবলগীয়া হয় নহয়, ৰেড কালাৰটো তেতিয়া কেতিয়াবা কি হৈ যায়, মানে অকণমান তিতা নিচিনা হৈ যায়। মই তেওঁলোকক ক'লোঁ কথাটো, তেওঁলোকে ক'লে বোলে ঠিক আছে একো নাই আপুনি দি দিয়ক। কিন্তু মোৰ বেয়া লাগিলে, তেওঁলোকক মই ৰেড কালাৰত যদি অকণমান তিতা হৈ যায় তেতিয়ানো কেকটো ভাল নালাগিব। কাষ্টমাৰৰ ফিডবেকটো আমাৰ কাৰণে বহুত বেছি জৰুৰী। তাৰ কাৰণে মই কি কৰিলোঁ, নিউট্ৰেন জেল, যোনটো আমাৰ জেল হয় নহয়, সেই জেলটো মই 2 চামুচ লৈ পেলাই জেলতে কালাৰ মিলাই পেলাই একদম ধুনীয়াকৈ ৰেড কালাৰ কৰি দিলোঁ কেকটো। আৰু নিবলৈ অহাৰ পিছত তেওঁলোকে কি কয় মই আপোনালোকক জনাম বাৰু। এনেকুৱা জেলত কেক বনাবলৈ পালে ভাল লাগে। মোৰ তাত এনেকুৱা জেল কেকৰ অৰ্ডাৰ বহুত কম আহে, আৰু আজি মই যেতিয়া তেওঁলোকক ক'লোঁ তেওঁলোকে হ'ব বুলি ক'লে নহয়, মই মানে ভালেই পালোঁ আৰু। কিন্তু মই মানে জেলটো ইউজ কৰি পেলাই মানে কেকটো বনাই বহুত বেছিয়ে ভাল পাওঁ। বেকাৰী ষ্টাইলত কেক বনাই, মোৰ তাত কিন্তু বেকাৰী ষ্টাইলৰ কেক বহুত কম অৰ্ডাৰ আহে, কাষ্টমাৰে মানে বহুত কমকৈ অৰ্ডাৰ দিয়ে। আৰু ইয়াত মোৰ কেকটো আইচিং কৰা হৈ গ'ল। আইচিং কৰাৰ পিছত মই জেলখিনিও ধুনীয়াকৈ মিলাই ল'লোঁ, অকণমান পানী দি পেলাই কালাৰ দি পেলাই ধুনীয়াকৈ ঘুলি ল'লোঁ। এতিয়া মই কেকটোৰ ওপৰত জেলখিনি মানে এড কৰি দিছোঁ, এড কৰি একদম নাইফখন দি ধুনীয়াকৈ ঘূৰাই দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈ গৈছে। এই কেকটো বনাবলৈ যদি অকল যদি জেলৰ মানে ওপৰতো বনাই নহয়, তেতিয়াহ'লে এনেকৈ পেলাই ওপৰতে একদম ৰাখি দিলেই হৈ গ'ল। জেলটো একদম পাতলা কৰিব নালাগে, ইয়াত মানে পানী দিব নালাগে বেছিকৈ। আৰু যদি একদম গোটেই কেকটো কভাৰ কৰিবলগীয়া হয় নহয়, তেতিয়াহ'লে পানী অকণমান বেছিকৈ দি দিব লাগে। মই 3টা ছিষ্টেমতে আপোনালোকক আজি দেখাই দিছোঁ এই কেকটো বনাবলৈ। আৰু ইয়াত চাওক, যদি একদম অকল ওপৰটো ৰঙা কৰি দিব লাগে নহয়, তলৰখিনি কিমান ধুনীয়াকৈ বগা হৈ আছে। আৰু এতিয়া মই তলতো মানে অকণমান ৰঙা কৰি দিম, মানে কাৰণ মই গোটেই কেকটোৱে যিহেতু এনিভাৰ্চাৰী কেক হয়, তেওঁলোকে হাৰ্ট শ্বেপত একদম গোটেই কেকটোৱে ৰঙা বিচাৰিছিলে, ৰেড কালাৰত বিচাৰিছিলে, মই গোটেই কেকটোৱে ৰেড কৰিব লাগিব। তাৰ কাৰণে মই এতিয়া আৰু মানে জেল এড কৰি দিছোঁ। জেল এড কৰি পেলাই গোটেই কেকটো কভাৰ কৰি দিম, ৰেড কালাৰ কৰি দিম মানে একদম। আৰু ইয়াত কেকটো এনেকৈ ড্ৰপ কৰি পেলাইও ৰাখিব পাৰে, এনেকুৱা কেকটো মানে ভাল লাগে। এটা চাইডে যদি ড্ৰপিং কৰি দিয়ে নহয়, তেতিয়াও মানে বহুত বেছি ভাল লাগে কেকটো দেখিবলৈ। মই হ'লে এনেকুৱা ড্ৰপিঙৰ কেকটো ভাল পাওঁ। ইয়াত মই আপোনালোকক 3টা ডিজাইনতে দেখাই দিছোঁ কেকটো, মানে ওপৰতো অকল ৰেড কালাৰ কৰি পেলাইও কেকটো ৰাখিব পাৰে, ডিজাইন কমপ্লিট কৰি দিব পাৰে, বা এটা চাইডে ড্ৰপিং কৰি পেলাইও ৰাখিব পাৰে, বা গোটেই কেকটো এনেকৈ ড্ৰপিং কৰিও ৰাখিব পাৰে। মোৰ আজিৰ কেকটো যিহেতু ৰেড কালাৰৰ একদম গোটেই কেকটো কভাৰ কৰিবলগীয়া আছিলে, তাৰ কাৰণে মই গোটেই কেকটো ধুনীয়াকৈ কভাৰ কৰি দিলোঁ।
কেকটো জেল দি পেলাই কভাৰ কৰাৰ পিছত মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিলোঁ, মানে একদম ধুনীয়াকৈ ঠাণ্ডা কৰি ল'লোঁ। জেলখিনি মানে ফ্ৰিজত থৈ পেলাই ঠাণ্ডা কৰিবই লাগে, নহ'লে কি হয় কেতিয়াবা জেলৰ ওপৰত যদি ডাইৰেক্ট আমি ক্ৰীমৰ কাম কৰি দিওঁ নহয়, ক্ৰীমত মানে জেলৰ কালাৰটো আহি যায়, তেতিয়া ভাল নালাগে কেকটো দেখিবলৈ, মানে ক্ৰীমৰ ডিজাইনটো একদম বেয়া হৈ যায়। তাৰ কাৰণে একদম ধুনীয়াকৈ জেলখিনি ছেট হৈ যোৱাৰ পিছতহে ইয়াৰ কামবিলাক কৰিব লাগে। আধা ঘণ্টা মই ফ্ৰিজত থৈ দিয়াৰ পিছত ধুনীয়াকৈ ছেট হৈ গ'ল কেকটো। ছেট হোৱাৰ পিছত ইয়াৰ বাকীখিনি ডিজাইন মই দি দিলোঁ। কেকটো যিহেতু বেকাৰী ষ্টাইলৰ আছিলে, এনিভাৰ্চেৰী কেক আছিলে। আপোনালোকক মোৰ আজিৰ এই কেকটোৰ ডিজাইনটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। লগতে আপোনালোকে যদি কেকৰ বিষয়লৈ আৰু বেলেগ কিবা সুধিব বিচাৰে বা জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম। আৰু ইয়াত কাষ্টমাৰে অৰ্ডাৰ দিয়া কেকটো আছিলে এইটো, যোনটো কেক মোক হাৰ্ট শ্বেপত বনাই দিবলৈ কৈছিলে। আপোনালোকক মোৰ কেকটো কেনেকুৱা লাগিছে, ছেম টু ছেম বনাব পাৰিছোঁনে মোক জনাবচোন।